এটা ব্ৰেকিং নিউজ চাপৰত ভয়ংকৰ পথ দুৰ্ঘটনা বাইক আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ ফলত গুৰুতৰভাৱে আহত বাইক আৰোহী গুৰুতৰভাৱে আহত লোকজনক ততাতৈয়াকৈ চাপৰ চিকিৎসালয়লৈ লৈ যায় আহত লোকজনৰ নাম ইলিয়াছ হুছেইন ঘৰ মুস্কাগুৰিত বুলি জানিব পৰা গৈছে ধুবুৰী জিলাৰ চাপৰ হাতীপুটা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে উল্লেখ্য যে তীব্ৰ বেগী চাৰিচকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই বাহনখনক প্ৰচণ্ড জোৰে খুন্দা মাৰে যাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় দুৰ্ঘটনা সংঘটিত কৰা বাইকখনৰ নম্বৰ হৈছে AS17M7863 আৰু চাৰিচকীয়া বাহনখনৰ নম্বৰ হৈছে AS17K1029 বুলি জানিব পৰা গৈছে বিলাসীপাৰাৰ পৰা সুৰজ জামানৰ ৰিপৰ্ট রং সাইডে আহিছিল নাকি বাইক আৰু কিহৰ মাজত সংঘৰ্ষ হৈছে বাইক আৰু যে সুবিধা নেকি কয় গাড়ীৰ মাজত আগত পৰা তলক কেইজনক কত লৈ গৈছে হস্পিটেল চাপৰ হস্পিটেল কেইজন আহত হৈছে 2জন